বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক বৃদ্ধাংগুষ্ঠ বালি মাফিয়াৰ কলং নৈৰ বুকুত অবাধ হাৰত চলিছে বালি খনন। বালি খননৰ ফলত চপৰে খহিছে কলঙৰ গৰা। এই দৃশ্য ডিমৰীয়া আৰু জাগিৰোড সমষ্টিৰ মাজেৰে বৈ যোৱা কলং নৈৰ। এই কলঙৰ বুকুতে দিনে নিশাই চলা অবাধ বালি খননে এতিয়া ভাবুকি কঢ়িয়াই আনিছে ডিমৰীয়া সমষ্টিৰ মালয়বাৰী অঞ্চললৈ। জাগিৰোডৰ বৰপাক অঞ্চলৰ একাংশ বালি মাফিয়াই নৈখনৰ বুকুত অবৈধভাৱে বালি খনন কৰাৰ ফলত শংকিত হৈ পৰিছে নৈপৰীয়া জনতা। বিশেষকৈ নৈৰ বুকু ক্ৰমাৎ দ হোৱাত চপৰে খহিছে গৰা। সমীপতে থকা জলসিঞ্চনৰ পাম্প কেন্দ্ৰৰ প্ৰতিও আহিছে চৰম ভাবুকি। ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে ডিমৰীয়াৰ মালয়বাৰীৰ জনতা। বহুত অসুবিধা আহি আছে। আমাৰ মেচিনটো গ'ল গৰা খহি, আৰু ইফালে আমাৰ দলংখনৰো ক্ষতি হ'ব। এইখিনিয়ে যিমান পাৰে সলকান্তে এইটো উচ্ছেদ কৰিব লাগে। আমি ইমান কষ্ট কৰি গৰা খহনীয়াবিলাক যে পৰি আছে, নদীপাৰত গৰু গাই একো বান্ধিব নোৱাৰো, আমি থাকিবও নোৱাৰো, গছ চব ভাঙি পৰি আছে। কিন্তু পিছু হাজৰিকাই কিয় বাৰু এইটো ব্যৱস্থা কৰিলে আমাৰ জলসিঞ্চন মন্ত্ৰীয়ে? তাকো ফৰেষ্টক জনাইছিল জনাইছো, তেওঁলোকে ব্যৱস্থা একো হেৰি কৰা নাই, আহাই নাই এতিয়ালৈকে। এতিয়া যি এই মেচিন তাতে ফিটিং কৰিছে আৰু বস্তুবোৰ গোটেই কাটি দিছে। কাটি দিয়াৰ পিছতে সিহঁতে শুনা নাই, সিহঁতে আমাৰ লগত তৰ্ক কৰে, কাজিয়া কৰে। আমাৰ ইয়াতে মেচিন আছে পানী তোলা, আমি প্ৰায়ভাগ মানুহে খেতিয়ক, আমাৰ খেতিৰ পইচাই দি আমি ল'ৰা ছোৱালী চবকে ভৰণ পোষণ খোৱা লোৱাৰ পৰা চব পঢ়াৰ পৰা দিওঁ। এতিয়া সেইখিনি যদি খহি যায়, দাবীও গৈছে, মেচিনটো দাবী গৈছে এই বাৰ্ষখন, এইফালেদি আমি পানী তোলা হয়, এটা গৰা খহিলে আমি খেতি কৰি খাব নোৱাৰো। আনহাতে এই অবৈধ বালি খননৰ ফলত প্ৰায় মাত্ৰ 50 মিটাৰ নিলগতে নিৰ্মীয়মান অৱস্থাত থকা ডিমৰীয়াৰ মালয়বাৰী আৰু জাগিৰোডৰ বৰপাক সংযোগী দলংখনৰ প্ৰতিও আহিছে ভাবুকি। এই ক্ষেত্ৰত জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাই শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰি দুয়োপাৰৰ জনতাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে। বিধায়কক মই অনুৰোধ কৰিছো, পীযুষ হাজৰিকা, তেওঁলোকেতো কৈয়ে আছে পীযুষ হাজৰিকা দেৱে বোলে এইবিলাক কৰিব দিছে, অনুমতি দিছে, কৰিব দিছে, তেওঁলোকক ব্যৱসায় কৰি খাব দিছে। তেওঁকো অনুৰোধ কৰিছো যে তেওঁ এই বালি মহলটো উঠাই লৈ যাওক। ইয়াতে তাৰমানে বালি দলংখন বনাইছে না, এই দলংখনটো 100 মিটাৰ দূৰ নহয়, 100 মিটাৰ দূৰ নহয় দলংখন। আমাৰ দলংখন পাতা কোনো অৰ্থই নাহিব। ইমান অনুৰোধ কৰিছো, সিহঁতে কোনো মধ্যে দলং বালি মহলটো উঠা নাই। আমি ৰচি আছে, ইয়াতে কাটি দিছো, সিপাৰে বনাইছে। আজি নহয়, আজি তিনিটা মিচিং বহাইছে। এতিয়া যিমান পাৰে জলদি মন্ত্ৰী মহোদয় বন্ধ কৰিব লাগে। প্ৰশ্ন হয়, বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশৰ পাছতো কেনেকৈ চলি আছে নগাঁও বন সংমণ্ডলৰ অধীনৰ এই অবৈধ বালিমহলসমূহ? কিয় বালি মাফিয়াক নাকি লগাবলৈ অপাৰক বিয়াগুম বন বিভাগ? বনমন্ত্ৰী মহোদয় সময় থাকোঁতেই কিবা ব্যৱস্থা ল'বনে? সোণাপুৰৰ পৰা চন্দন মালাকাৰৰ ৰিপৰ্ট, NKTV+।